এবাৰ যুৱতী ধৰ্ষণ হত্যাকাণ্ডক লৈ উত্তাল হৈ আছে বাক্সাৰ বাগানপাৰা। ঘটনাৰ ন্যায় বিচাৰি ৰাজপথত নামিল ৫ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে মহিলা। আশা, আছু আৰু এপছুৰ উদ্যোগত উলিয়াই এই বিশাল প্ৰতিবাদী সমদল হত্যাৰ বলি হোৱা যুৱতীগৰাকীৰ ঘৰৰ পৰা বাগানপাৰাৰ ৰাজপথেৰে সমদল কৰি উত্তাল কৰি তোলে পৰিৱেশ। হত্যাকাৰী শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী প্ৰতিবাদকাৰী। উল্লেখযোগ্য যে দেওবাৰে বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰপাৰাত এগৰাকী যুৱতীক ধৰ্ষণ কৰি নৃশংসতাৰে হত্যা কৰিছিল নৰপিশাচৰ এটা দলে। সোমবাৰে পুৱা ধাননিৰ মাজত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ উলংগ মৃতদেহ। কিন্তু হত্যাকাণ্ডৰ ২৪ ঘণ্টা উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই কোনো এজন অপৰাধীক, যাৰ পৰিপ্ৰেক্ষিতত আশা, আছু আৰু এপছুৰ নেতৃত্বত ৫ শতাধিক লোকে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী। আৰু আজিৰ কাৰ্যসূচী আমি যিটো কাণ্ড হৈছে সেই কাণ্ডত যিবিলাক ব্যক্তি জড়িত আছে সেই ব্যক্তি কৰায়ত্ব কৰি সিহঁতক উচিত শাস্তি দিব লাগিব। সেইকাৰণে আজিৰ কাৰ্যসূচী লোৱা হৈছে। আৰু আজিৰ কাৰ্যসূচীৰ দ্বাৰাই আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই প্ৰশাসনসকলক জনাওঁ, আমাৰ ডিষ্ট্ৰিক্ট আৰু আমাৰ বৰবৰী থানাৰ OC ছাৰ, SP ছাৰ, DC ছাৰক আমি জনাওঁ যে অতি সোনকালে যিসকলে দুষ্কৃতিকাৰী আছে সিহঁতক কৰায়ত্ব কৰি সিহঁতক উচিত শাস্তি দিব লাগে। আৰু আজিৰ কাৰ্যসূচী আমি যিটো আমাৰ মাজৰ পৰা গুচি যোৱা আমাৰ মইনা, আমাৰ ভণ্টি, আমাৰ বাইদেউ, তেখেতৰ আত্মশান্তিৰ কাৰণে আমাৰ আজি এই কাৰ্যসূচী লোৱা হৈছে। এইবাৰ ক'ব বিচাৰিছোঁ গোৱালপাৰা জিলাৰ দুবাপাৰা পাহাৰচিংপাৰাৰ এখন বিশেষ গাঁৱৰ কথা। এই গাঁওখনৰ ১০০টা পৰিয়ালে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ পাতি শিল্পৰ লগত জড়িত হৈ আহিছে। শিশুৰ পৰা বৃদ্ধালৈকে পুৰুষ মহিলা সকলোৱে পুৱাৰে পৰা নিশা পৰ্যন্ত শীতল পাতি তৈয়াৰ কৰাত ব্যস্ত হৈ থাকে। কেৱল শীতল পাতিয়েই নহয়, বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰে এই গাঁওখনৰ লোকসকলে। আৰু এই সন্দৰ্ভত গোৱালপাৰাৰ পৰা আমাৰ সাংবাদিক ৰিংকু দাসে যুগুত কৰা এক প্ৰতিবেদন আগবঢ়াইছোঁ। পাতি শিল্পৰ বাবে বিখ্যাত গোৱালপাৰা জিলাৰ দুবাপাৰা পাহাৰচিংপাৰা। ইয়াত প্ৰায় ১০০টা পৰিয়াল আছে। তেওঁলোকে পাতি বনাই তেওঁলোকে পৰিয়াল পোহপাল দিয়ে। এই পাতিৰ লগতে দেখা গৈছে তেওঁলোকে বিভিন্ন ধৰণৰ পাতিৰ বেগ, চেণ্ডেল, জোতা, বিভিন্ন সামগ্ৰী বনাই আমি নিউজ ১৮ অসম নৰ্থ ইষ্টত দৰ্শক দেখুৱাই আছোঁ। এনে ধৰণৰ পুৰুষ মহিলা সকলোৱে এই পাতি বনাই তেওঁলোকে এই পৰিয়াল পোহপাল দি আছে। ইয়াত দৃশ্য দেখুৱাই আছোঁ, এক সুন্দৰ দৃশ্য বুলি ক'ব লাগিব। তেওঁলোকে পাতিৰে তেওঁলোকে বেগ, ইয়াত চেণ্ডেল, বিভিন্ন সামগ্ৰী বনাইছে। আৰু এই সামগ্ৰীসমূহ গোৱালপাৰা জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে বিক্ৰী কৰে। দাদা, মই আপোনাৰ কাষত আহিছোঁ, আপুনি কেতিয়াৰ পৰা বনাই এইবিলাক? আমাৰ জন্মৰ পৰাই বনাই আছোঁ। ক'ত ক'ত বিক্ৰী কৰে আপোনালোকে? আৰু দিল্লী, বোম্বাই এক্সিবিশ্যনত যায়, এনে ফেৰী চাইকেল লৈ ফেৰী কৰা। ঘৰৰ সন্মুখতো এনেকৈ দোকান দিয়ে নেকি? ঘৰৰ সন্মুখতে দোকান দি আছোঁ মই। কিমানটা পৰিয়ালে বনায় আপোনাক? আমাৰ 3জন পৰিয়ালে বনায়। এই গাঁওখনৰ সকলোৱে এইবিলাক বনায় নেকি? গাঁওখনৰ সকলোৱে বনায়। আপোনাৰ এই পাতি বনাবা বেলেগটো কাম নহয়? এনে কাম নাই কোনো। পাতি শিল্পৰ লগতে জড়িত? পাতি শিল্পৰ লগতে জড়িত। কি বনাইছে আপোনালোকে পাতিৰ লগত? পাতিৰ লগত আমি যে চেণ্ডেলগিলা বনাওঁ, আৰু সেইগিলা ঝুলিগিলা, বেগ, বিচনী, এনেকুৱা অন্য ধৰণৰ বস্তু আছে, ঝাৰু। নিশ্চয়কৈ ক'ব লাগিব গোৱালপাৰা জিলাৰ যি দুবাপাৰা পাহাৰচিংপাৰাৰ এই পাতি শিল্পৰ লগত জড়িত এই লোকসকল, এই পাতিসমূহ কিন্তু অসমৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যলৈ যোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে। ইয়াত দেখুৱাই আছোঁ এক সুন্দৰ দৃশ্য বুলি ক'ব লাগিব। ইয়াত অকল পাতিয়ে নহয়, বিভিন্ন ধৰণৰ তেওঁলোকে সামগ্ৰী তৈয়াৰ কৰিছে। আৰু এইটো সামগ্ৰীসমূহ তেওঁলোকে ঘৰৰ সন্মুখত এনেধৰণৰ তেওঁলোকে শাৰী শাৰীকৈ দোকান দিছে। আৰু এই বস্তু পাতিসমূহ বা ইয়াৰ সামগ্ৰীসমূহ এই পথেৰে যোৱা বিভিন্ন লোকে ৰখি পেলাই এই সামগ্ৰীখিনি ক্ৰয় কৰি লৈ যোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে। কিছু ইয়াত কথা পাতি উচিত। দাদা, মই আপোনাৰ কাষত আহিছোঁ, আপোনালোকৰ এই দাম কেনেকুৱা? পাতিসমূহৰ দাম কেনেকুৱা? বেগবিলাকৰ দাম কেনেকুৱা? আপোনাৰ চাইজ লৈ দাম আছে। কোনোবা এটা 1200 আছে, কোনোবা এটা 1400 আছে, কোনোবা এটা 800, কোনোবা এটা 500, কোনোবা এটা 300, এনেকুৱা চাইজ লৈ দাম আছে। সকলোৱে পুৰুষ মহিলা সকলোৱে বনায়? সকলোৱে বনায়। সমাগত পোহৰৰ উৎসৱ দীপাৱলী। ইতিমধ্যে ৰাজ্যজুৰি দীপাৱলীৰ প্ৰস্তুতি চলা দেখা গৈছে। মৃৎশিল্পীসকলে মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত হৈছে। ইপিনে প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰ দীপাৱলীত থলুৱা সামগ্ৰী ব্যৱহাৰৰ বাবে দেশবাসীক আহ্বান জনোৱাৰ পিছতেই একাংশ লোকৰ মুখত বিৰিঙিছে হাঁহি। থলুৱাভাৱে আতচবাজি তৈয়াৰ কৰা লোক আৰু ৰং বিৰঙৰ লাইট তৈয়াৰ কৰা লোকসকলৰ মাজত কিছু আশাৰ সঞ্চাৰ হৈছে। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পিছতেই উৎসাহিত হৈ শোণিতপুৰ জিলাৰ বৰচলাৰ গৰুডোবা গাঁৱৰ যুৱক মিলন ৰিমালে দীপাৱলীত বিক্ৰী কৰিবলৈ নিজেই তৈয়াৰ কৰিছে ৰং বিৰঙৰ পোহৰ দিয়া বিভিন্ন ধৰণৰ বৈদ্যুতিক লাইট।
দীপাৱলীত বিক্ৰীৰ বাবে মিলন ৰিমানে তৈয়াৰ কৰিছে 9 বিধ বিশেষ লাইট। এইগৰাকী যুৱকে তৈয়াৰ কৰা লাইটসমূহ চীনা লাইটতকৈ মানত উন্নত। দীপাৱলীত আপোনাৰ ঘৰখন আলোকসজ্জাৰে উজ্বলাই তুলিবলৈ এই যুৱকজনে নিজ হাতেৰে তৈয়াৰ কৰা 9 বিধ ৰং বিৰঙৰ বৈদ্যুতিক লাইটে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। নিশ্চয়কৈ সমাগত পোহৰৰ উৎসৱ দীপাৱলী আৰু দীপাৱলীৰ ইতিমধ্যে ৰাজ্যজুৰি প্ৰস্তুতি আৰম্ভ হৈছে। দীপাৱলীত চীনা সামগ্ৰীক প্ৰত্যাহ্বান জনাবলৈ শোণিতপুৰ জিলাৰ বৰচলাৰ গৰুডুবাৰ এগৰাকী যুৱকে ঘৰতে তৈয়াৰ কৰিছে ৰঙীন ৰঙীন লাইট আৰু যি লাইটে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। দীপাৱলীত পোহৰেৰে উপচাই তুলিবলৈ মিলন ৰিমাল নামৰ এগৰাকী যুৱকে দীপাৱলীৰ বজাৰৰ বাবে বিক্ৰী কৰিবৰ বাবে তৈয়াৰ কৰিছে বিভিন্ন ধৰণৰ লাইট। প্ৰধানমন্ত্ৰীয়ে যি আহ্বান জনাইছিলে লোকেল আচলতে থলুৱাভাৱে তৈয়াৰ কৰা যিসমূহ সামগ্ৰী এই সামগ্ৰী দীপাৱলীত ব্যৱহাৰ কৰিবলৈ আৰু ইয়াৰ ভিত্তিতে মিলন ৰিমালে তৈয়াৰ কৰিছে এনেধৰণে লাইট। কি ক'ব? প্ৰথমতে নিউজ 18 অসম চাই থকা সমূহ দৰ্শকসকল অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম এতিয়া প্ৰতিদিনে হুৰাহুৰে বাঢ়িছে। এফালে পেট্ৰল ডিজেলৰ দাম আৰু আনফালে সামগ্ৰীৰ মূল্য পণবন্দী হৈছে সাধাৰণ জনতা। নিত্য ব্যৱহাৰ্য সামগ্ৰী কাঁহ পিতল এলুমিনিয়ামৰ বাচন বৰ্তন সকলোৰে দাম ঊৰ্ধ্বগামী হৈছে। প্ৰতি কেজি কাঁহৰ বাচনৰ দাম 400 টকা, পিতলৰ 100 টকা, এলুমিনিয়ামৰ 120 টকা পৰ্যন্ত বাঢ়িছে 15 দিনৰ ভিতৰতে। এইদৰে সামগ্ৰী ক্ৰয় কৰিব আহি অধিক দামৰ বাবে সামগ্ৰীসমূহ এৰি থৈ যাবলগীয়া হৈছে গ্ৰাহকসকলে। কোনো নীতি নিৰ্দেশনা নাই, কোনে কিমান দামত বিক্ৰী কৰিছে খা খবৰ ল'বলৈও কাৰো যেন আহৰি নাই। অধিক জনাব আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথে। অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য যি ঘৰুৱা সামগ্ৰী ঘৰ বান্ধা ৰদকে আৰম্ভ কৰি চিমেণ্টৰ পৰা আৰম্ভ কৰি যি ঘৰুৱা সামগ্ৰীবিলাক আছে কাঁহ পিতলৰ বাচন বৰ্তন টিপটৰ পৰা আৰম্ভ কৰি যি খৰাহীয়ে হওক বা যি আপোনাৰ ভাত বনোৱা বাচন বৰ্তন আৰম্ভ কৰি সকলো সামগ্ৰীৰ মূল্য আকাশলংঘী হৈছে। নিয়ন্ত্ৰণ কৰিবলৈ কোনো নাই আৰু যোনে যি ইচ্ছা সেই দামে লৈছে। আৰু এইদৰে আচলতে এই হৈছে টঙলা চহৰৰ এক দৃশ্য। এইবিলাক হৈছে নিত্য ব্যৱহাৰ্য সামগ্ৰী কলহৰ পৰা আৰম্ভ কৰি কাঁহ পিতলৰ বাচন বৰ্তনৰ এইখন দোকান। আৰু এই দোকানখনত আজি বজাৰ দিনত যে আপুনি ক্ৰেতাৰ ভিৰ ইয়াতে দেখিবলৈ আপুনি নাপাব, যিহেতু সামগ্ৰীৰ হুৰাহুৰে দাম বাঢ়িছে। মই যি বিক্ৰেতা আছে বিক্ৰেতাৰ ওচৰলৈ পোনে পোনে যাবলৈ চেষ্টা কৰিম। দাদা, এই আজি এমাহৰ ভিতৰত কিমান দাম বাঢ়িলে কাঁহ পিতলকে হওক এলুমিনিয়ামৰে হওক? মোটামুটি 100 টাকা কেজি বাঢ়ি গৈছে, 80-100 টাকা কেজি বাঢ়ি গৈছে। কিহৰ দাম বাঢ়িলে 100 টকা? কাঁহা পিতল সবতে বস্তু বাঢ়িছে, বাচনৰ কিহৰ কাৰণে বাঢ়া বুলি ভাবে আপুনি? এনেকৈ মেনুফেকচাৰ বস্তু কোম্পানী তো সত্তৰ এইবিলাক বাঢ়ি গৈছে, আমি আকৌ বাঢ়ি গৈছে এনেকৈ আৰু। কেৰিয়াছটো কিমান বাঢ়িছে আপোনাৰ? কেৰিয়াৰ ইয়াৰ তেলৰ দাম বাঢ়ি গৈছে, তেলৰ দাম বাঢ়ি কেৰিয়াৰিংটো বাঢ়ি গৈছে অলপ। কিন্তু আমি লক্ষ্য কৰিছোঁ আপোনাৰ দোকানত গ্ৰাহকেই নাই, কিয় নাই? এতিয়া বস্তু দাম বাঢ়াৰ কাৰণে বস্তুবিলাক আৰু গ্ৰাহকৰ একেবাৰে নোহোৱা গৈছে আৰু। পটককৈ যিবোৰ কাঁহী বাতি কিনিছিলোঁ 1200 টকা, এতিয়া ফটককৈ 1500 টকা হৈ গৈছে। চব খাই যায় মানুহে, ইমান দাম বাঢ়ি বস্তুবিলাকৰ। চব এগৰাকী গ্ৰাহক আছে, খুৰা কি ক'ব, কি কিনিব আহিছে আপুনি? মই কাঁহী বাতি নিব আহিছিলোঁ। পিছত কিবা ল'লে নাই? এতিয়া ল'লোঁ, উপায়টো নাই, পাতলা চাই ল'লোঁ তেনে। আগতে এইটো 1200, 1250, 1150 তেনেকুৱা আছিল। আজি এতিয়া কোনোমতে কৈ মেলি 1600 টকাটো লৈছোঁ। দাম বাঢ়ছি বোলে তেওঁলোকে কৈছে, আৰু হয় দাম বাঢ়াটো হয়, চব বস্তুৱে দাম বাঢ়ছি। দালি আমি আগতে 100 টকা কিনিছিলোঁ এইকেইদিনমান আগতে, এতিয়া 120 টকা লাগে দালি। আলু 20 টকা 25 টকা লাগে, 25 টকাই লাগে। আমি 16 টকাত খাই আছিলোঁ কেইদিনমান আগতে, এতিয়া চিধা হৈছে 25 টকা। পিঁয়াজ 35 টকা 40 টকা আছিল, এতিয়া আজি লাগে 60-70 টকা। এতিয়া কেনেকৈ চলিম আমি? চৰকাৰখনে কি নিয়ন্ত্ৰণ কৰিব নোৱাৰে নেকি? নিয়ন্ত্ৰণৰ বাহিৰত গৈছে এতিয়া কি কৰিছে তেওঁলোকে ক'ব নোৱাৰোঁ। চাউল কোনোবাই কিবা আলোচনা কৰিলে আমি চাউল বিনা পইচা দিছোঁ, কিন্তু চাউলটো দিছে ইফালে মানুহ মাৰি দিছে। গেছৰ দাম আছে 950 টকা, এতিয়া 1050 টকা 60 টকা লাগে। মই এতিয়া গেছকে কিনিব পৰা নাই, এই খৰি কাটি দিছোঁ। এতিয়া আমাৰ দৰে সাধাৰণ মানুহবিলাক এতিয়া মৰাৰ বিপদ হৈছে। মৰাৰ বিপদৰ পৰা তাত বাহিৰে একো নাই। খালি চাউলকেইটা খাইতো থাকিব নোৱাৰি, নিমখ তেল খাব লাগিব। মিঠাতেল কিমান দাম আছিল, 200 টকা আছিল আজি এই এসপ্তাহমান আগতে, এতিয়া 220 টকা লাগে। এতিয়া কেনেকৈ চলিম আমি? চৰকাৰ যোগান বিভাগে কোনো গুৰুত্ব নিদিয়ে। একো নাই। আৰু কেওফালে কৈ থাকে মানে যোগান বিভাগৰ মানুহ ঘূৰি আছে, বেছি দাম ল'ব নোৱাৰে, কিবা কৰে, কিন্তু ফলত একো নাই। এই এনে কথাই কৈ আছে, কামত কিন্তু নাই।
বিৰতিৰ পাছতে এই মুহূৰ্তৰ এক ডাঙৰ খবৰ বেলতলা ডাবল মাৰ্ডাৰত আৰু এজনক আটক কৰা হৈছে বুদ্ধদেৱ ওৰফে বাবুল নামৰ এজনক আটক কৰা হৈছে বৰ্তমান দিছপুৰ থানাত ৰখা হৈছে আটাইকেইটা অভিযুক্ত আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে আন তিনিজন আটক হৈছে সত্যেন্দ্ৰ সিং পৰেশ চৌধুৰীক মঙলবাৰে আটক কৰা হৈছিল আজি বুদ্ধদেৱ ওৰফে বাবুলক আটক কৰা হৈছে সাৰ্ভেৰ পৰা আটক কৰা হৈছে বুদ্ধদেৱ ওৰফে বাবুলক ধৃত চাৰিওটাকে আৰক্ষীৰ জেৰা অব্যাহত আছে সোমবাৰে নিশা চাৰিটাই মিলি সুৰাপান কৰিছিল ননীগোপাল বৰুৱাৰ ঘৰৰ সমীপত কৰিছিল সুৰাপান এই হত্যাকাণ্ডৰ আঁৰত আকাশ চৌধুৰীক সহযোগ কৰাৰ সন্দেহ কৰা হৈছে আমি পুনৰ জনাইছোঁ ইতিমধ্যে কেয়াৰটেকাৰ আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰা হৈছে বেলতলা ডাবল মাৰ্ডাৰৰ এই সমগ্ৰ ঘটনাত ইফালে বুদ্ধদেৱ ওৰফে বাবুল নামৰ আন এজনক আজি আটক কৰা হৈছে বৰ্তমান দিছপুৰ থানাত ৰখা হৈছে আটাইকেইটা অভিযুক্তক আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে আন তিনিজন সত্যেন্দ্ৰ সিং পৰেশ চৌধুৰী আৰু লগতে আজি বুদ্ধদেৱ ওৰফে বাবুলক আটক কৰা হৈছে সাৰ্ভেৰ পৰা আটক কৰা হয় বুদ্ধদেৱ ওৰফে বাবুলক ধৃত চাৰিটাকে বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে সোমবাৰে নিশাৰ ভাগত চাৰিটাই মিলি সুৰাপান কৰিছিল ননীগোপাল বৰুৱাৰ ঘৰৰ সমীপত এই হত্যাকাণ্ডৰ আঁৰত আকাশ চৌধুৰীক এই তিনিটাই সহযোগ কৰাৰ সন্দেহ কৰা হৈছে মুঠতে ডাঙৰ খবৰ সন্মুখলৈ আহিছে আৰু প্ৰতি মুহূৰ্তৰ আপডেটসমূহ আমি আপোনালোকক জনাই আছোঁ বিভিন্ন ধৰণৰ যেহেতু ইয়াত এংগল থাকিব পাৰে সেই সন্দেহ প্ৰকাশ কৰা হৈছে আৰক্ষীয়ে জোৰদাৰ গতিত তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে আৰু জেৰা কালত বহুকেইটা বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে সকলো তথ্য এতিয়ালৈকে আৰক্ষীয়ে সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰা নাই কিন্তু আমি ভিতৰুৱাকৈ যিখিনি তথ্য লাভ কৰিছোঁ সেইখিনি ধাৰাবাহিক ৰূপত আপোনালোকক জনাই আছোঁ বেলতলাৰ ডাবল মাৰ্ডাৰে সমগ্ৰ ৰাজ্য কঁপাই গ'ল দেশ কঁপাই গ'ল আৰু তাৰ পাছতে এটাৰ পাছত আন এটা অভিযুক্তক কৰায়ত্ব কৰা হৈছে প্ৰথমে আকাশ চৌধুৰী যিজন কেয়াৰটেকাৰ তেওঁক জেৰা চলোৱা হৈছিল জেৰা কালতেই আকাশ চৌধুৰীৰ মুখৰ পৰা বহুখিনি তথ্য আৰক্ষীয়ে লাভ কৰিলে আৰু সেই তথ্যৰ আধাৰতে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল তাৰ পাছতেই আন কেইবাটাকো কৰায়ত্ব কৰা হৈছে আটক কৰা হৈছে জেৰা চলাই থকা হৈছে সম্ভাৱনা আছে যে আৰু কেইবাজনো গ্ৰেপ্তাৰ হ'ব পাৰে দিছপুৰ থানাত বৰ্তমান মাৰাথন জেৰা চলি আছে আটাইকেইটা অভিযুক্তৰ ওপৰত উপনিৰ্বাচনলৈ মাজত মাত্ৰ দুদিন বাকী আজি অন্ত পৰিব উপনিৰ্বাচনৰ প্ৰচাৰ অভিযান ইতিমধ্যে ৰাজ্যৰ 5টা সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ আজি গোসাইগাঁও আৰু তামুলপুৰত প্ৰচাৰ অভিযান চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰৰ কটাহবাৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ শেষবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে সমান্তৰালকৈ গোসাইগাঁও আৰু ভৱানীপুৰত প্ৰচাৰ অভিযান চলাব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইফালে মৰিয়নিত ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অখিল গগৈ থাওৰাতো বিশেষ কাৰ্যসূচী ৰখা হৈছে আজি বাইক ৰেলী উলিওৱা হ'ব তাত লগতে আন কেইবাটাও কাৰ্যসূচী আছে আমি এইবাৰ বিভিন্ন প্ৰান্তৰ পৰা যেহেতু পোনপটীয়া সম্প্ৰচাৰৰ সময় হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ কাষলৈ গৈছোঁ জ্যোতিৰ্ময় চক্ৰৱৰ্তী আপুনি বৰ্তমান ক'ত আছে কি খবৰ জনাব নিশ্চয়কৈ প্ৰাঞ্জল উপনিৰ্বাচন আজি অন্তিম দিনাৰ প্ৰচাৰ আৰু অন্তিম দিনাৰ প্ৰচাৰ কিন্তু অতিকে গুৰুত্বপূৰ্ণ আজি দেখা গৈছে গোসাইগাঁও সমষ্টিত এই মুহূৰ্তত আমি উপস্থিত আছোঁ আৰু গোসাইগাঁও সমষ্টিত আজিৰ দিনটোত মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বিজেপি সভাপতি ভৱেশ কলিতা তিনিওজনৰ তিনিখনকৈ অনুষ্ঠান আছে অলপ পিছতে মুখ্যমন্ত্ৰী আহি ইয়াত উপস্থিত হ'ব গোসাইগাঁৱত আৰু তাৰে পৰা তেওঁ শ্ৰীৰামপুৰত এখন নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব তাৰ পূৰ্বে কিছু তেওঁৰ অনুষ্ঠান আছে লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা কেন্দ্ৰীয় মন্ত্ৰী তেওঁ আহি উপস্থিত হ'ব গোসাইগাঁও সমষ্টিতে আৰু ভৱেশ কলিতা তেওঁ তিনিটাকে ঠাইত তিনিখনকৈ নিৰ্বাচন প্ৰচাৰ বৰ্তমানে আমাৰ লগত আছে নিৰ্বাচনী প্ৰভাৰী আচলতে গোসাইগাঁও সমষ্টিৰ সজল সিং ডাঙৰীয়া আমাৰ লগত আছে মুখ্যমন্ত্ৰী কি অনুষ্ঠান কিমান দেৰিৰ পিছত আহি মুখ্যমন্ত্ৰী উপস্থিত হ'ব ক'ত যাব আজি মুখ্যমন্ত্ৰী 10টাত আমাৰ হাওৰিয়া এই হাব্ৰুবিল হেলিপেডত আহি নামি কিনি এখেতে দুটা মন্দিৰত যাব আৰু বাই ৰোড আমাৰ শ্ৰীৰামপুৰত আহি এটা জনসভা কৰিব আৰু তাৰ পৰা এখেতে মচলপুৰ বিভিন্ন কাৰ্য আছে সব সমষ্টিত যাব 5টাই কভাৰ কৰিব আৰু আমাৰ ইয়াত সেকেন্ড প্ৰগ্ৰাম আছে আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আমাৰ ইয়াত আহি আছে এখেতৰ 3টা জনসভা কৰিব এটা ছোটগুমা বুলি আমাৰ এটা বক্সিয়াটৰ ভিতৰত বেংগলৰ ভিতৰত এটা পঞ্চায়ত আছে এখেতে তাত যাব আৰু আমাৰ ডিংডিঙা পঞ্চায়তত আহিব আৰু এখেতে গোসাইগাঁও টাউনত এটা প্ৰগ্ৰাম দিছে আৰু আমাৰ CM আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এখেতে বালাপাৰাত গোটেই দিনটো আজি বিজেপি UPPLৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আপোনালোকৰ UPPLৰ পৰা প্ৰাৰ্থী যোৱাবাৰে আপোনালোকে BPFৰ লগত 2000 বৰত পৰাজয় বৰণ কৰিছিলে এইবাৰ কেনেকুৱা হ'ব সকলোৱে আহি আছে কিয় ইমান নেতাৰ প্ৰয়োজন হৈছে আচলতে কি কাৰণ একচুৱেলি সকলোৱে আহি আছে এইটো উপনিৰ্বাচন বাই ইলেকশ্যন সব নেতা আমাৰ ফ্ৰী আছে
সেইকাৰণে চবেই এবাৰ নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে এনেকুৱা নহয় যে আজি আমি লাষ্ট টাইম আমি 10,000 ভোটত আমি হাৰিছিলোঁ কিন্তু সকলো নেতা আহি আছে কাৰণ সকলো নেতা ফ্ৰী আছে উপ নিৰ্বাচনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এটা মন্তব্য আমি পৰৱৰ্তী সময়ত পুনৰ যাম আপোনাৰ কাষলৈ জ্যোতিৰ্ময় লগতে আন আন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থাকিম ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ কিন্তু